সকলোকে প্ৰথমে নমস্কাৰ। কাৰণ মই ক'বলৈ যাওঁ যে আজি পৃথিৱীত যিমান মানুহ আছে বা য'তে নহওক যিমান মানুহ আছে মানে মানুহৰ কথা মানুহে ভাবাটো দৰকাৰ। মই কাৰো কথা একো বেয়া ভাবা নাই। মই দেখিছোঁ পৃথিৱীত যে যিমান ঘূৰিছোঁ মেলিছোঁ যিমান মোৰতো বয়স কমেই আছে, বেছি নহয় বাৰু, ইমানো মানে বেছিও নহয় কমো নহয়, মাজতো আছে, কিন্তু বিয়াটো হোৱা নাই ন, সেইটো কাৰণে আৰু সেইকাৰণে ক'লোঁ। কিন্তু মেইন কথাটো হ'ল কি, মই পৃথিৱীত যিহেতু ঘূৰিছোঁ, মানুহখিনি সকলো জেগাত ঘূৰিছোঁ মেলিছোঁ দেখিছোঁ, মানুহ চিনি পাওঁ, তো এইটো কাৰণে আজি পৃথিৱীত ভাল বেয়া বিভিন্ন মানুহ আছে। নহ'লে কি আজি কিমান মানুহে কিমানক বচায় বা কিমান মানুহে কিমানক মাৰে, চব কি একে সমান নেকি? পাঁচটা আঙুলিটো সমান নহয়, সেইটো কাৰণে কৈছোঁ। আজি খেতিয়কে খেতি নকৰিলে মানুহ খাব নোৱাৰে, ডক্তৰে চিকিৎসা নকৰিলে মানুহ বাচিব নোৱাৰে। আজি বজাৰতো কোনোবা মাছ বেপাৰী শাক বেপাৰী হওক, আজি সকলো মানুহে মানুহৰ বাবে। অকল যে CM এটা কাম কৰিব, অকল ডক্তৰে এটা কাম কৰিব বা এজন মানুহে এটা কাম কৰিব, সেইটো নহয় ন। তো সেইটো কাৰণে আমি চব মানুহে মানুহৰ বাবে ভাবাটো দৰকাৰ, আৰু চব মানুহে মানুহৰ বাবে। তো আজি এইটো কাৰণে ক'ব বিচাৰিছোঁ, মেইন কথাটো হ'ল কি, কোনোবা মানুহে কষ্ট কৰি খাইছে ক'ৰবাত, তো কষ্ট কৰি খোৱাৰ পিছত আমি সেই মানুহজনক কেতিয়াও পেটত লাত মাৰিব নালাগে। কাৰণ তই এনেকুৱা তই সেনেকুৱা বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কথা লৈ পেলাই, মানে মই নকওঁ যে ই এনেকুৱা ই তেনেকুৱা, কাৰণ মই কৈছোঁ যে বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কথা লৈ পেলাই মানুহ সেইটো কয় এইটো কয়। দেখা পাইছোঁ, শুনা পাইছোঁ, কিছুমান মানুহক পাৰিলে বচাই দিওঁ চকুৰ সন্মুখত পৰিলে মানে। তো সেইটো কাৰণে কৈছোঁ আৰু মোবাইলত। তো মানুহক কিছুমান মানুহে পেটত এনেকুৱা কৰি লাত মৰাও মই মোবাইলৰ ভিডিঅ'ৰ যোগেৰেও দেখা পাইছোঁ ন। তো সেইটো কাৰণে ক'ব বিচাৰোঁ, যোনে বুজি পাব পাব, যোনে নাই নাই। তো সেইটো কাৰণে কেতিয়াও কাৰো কোনো পেটত লাত মাৰিব নালাগে, যোনে যাকে নহওক কিয়। কাৰণ চবেইতো কষ্ট কৰি খাইছে, হয়নে নহয়? চবেইতো মানুহ হয় ন, আমি এদিন মৰিবই লাগিব, হয়নে নহয়? তো আজি ই অমুক, আজি ই তমুককৈ পেটত যে গৰীব মানুহক লাত মাৰে, আজি ইমান ধনী ধনী মানুহবিলাক আছে, আজি ইমান জাগাত হওক, আজি হিন্দু হওক মুছলিম হওক, আজি যিয়ে নহওক, উদাহৰণ এটা দিছোঁ, আজি যিয়ে নহওক য'তে আছে যিয়ে নকৰক কিয়, আজি যে ইমান ধনী ধনী মানুহ, ইমান ভাল ভাল মানুহ, নিজৰ প্ৰপাৰ্টি, বিভিন্ন ধৰ্মৰ মানুহ আছে, তো আজি সেই ধনী মানুহবিলাক, আজি সেই ভাল মানুহবিলাকক গৈ মানুহৰ হিম্মত নাই গৈ পেলাই ক'বলৈ কেনে কথা, দমো নাই সেইখিনি ক'বলৈ কেনে কথা। মোবাইলত বকিব পাৰিব, কিন্তু ঘৰৰ ওচৰত গৈ, ঘৰৰ বাৰাণ্ডাত গৈ এইবিলাকক দম নাই। কিন্তু দম কাৰ আছে বা দম কাক আছে ক'ব পাৰিবনে? যিবোৰে কাজিয়া লাগি ফুৰি ভাল পায়, সেইবোৰে কি কৰে, গৈ পেলাই সেই গৰীব মানুহবিলাক যে আছে, যিবিলাকে সাধাৰণ সহজ সৰল মানুহ, যাৰ একো নাই, সেইবিলাকৰ পেটত গৈ লাত মাৰে। সেইকাৰণে এনেকুৱা কৰিব নালাগে। কোনোবাই মোক ভাল পাক বেয়া পাক, সেইটো মোৰ আহে নাযায়, কিন্তু মই কথাটো কৈ থৈছোঁ দেই, কাৰণ সেইবিলাক কৰিব নালাগে। কাৰণ মই অমুক, মই তমুক, মোৰ এইটো আহে নাযায়, মই অমুক তমুক, মোক আল্লাহ ভগৱানে এজনে মালিক, তেওঁ মোক সেই মালিকজনে জন্ম দিছে। তো মই কি হয় নহয় এইটো মই আহে নাযায়, মই আল্লাহ ভগৱানক মানো, আৰু মই সকলো মানুহক ভাল পাওঁ। ঠিক আছে, আমি মৰিম, আমি একো লৈ নমৰোঁ, মানুহৰ ইমানটো লৈ মৰিব লাগিব মৰা সময়ত। মই ৰাস্তাত কিবা হ'লে মোক কোনোবাই ক'ব নেকি যে তই হিন্দু তই মুছলিম, এইটো মূৰ্খ মানুহে কয়। এতিয়া যে মই ৰাস্তাত কোনোবা মানুহ যদি মৰি থাকে, বিপদত পৰি থাকে, মই ক'ম নেকি তই হিন্দু তই মুছলিম, মই তোক অমুক ধৰ্ম বুলি বচাম, তমুক ধৰ্ম বুলি বচাম, নে মই নবচাওঁ? নে মোক কোনোবাই ক'ব নেকি, নে মোক কোনোবাই বচালে কিবা ক্ষেত্ৰত ৰাস্তাত মই ক'ম নেকি আপুনি কি ধৰ্ম কওকচোন, তেতিয়াহে মোক বচাব? সেনেকুৱা ক'ম নেকি? কেতিয়াও নকওঁ। এই কথাটো মই কিবা এটা কাৰণত এনেই ক'লোঁ আৰু, বাকী চব মানুহটো একে সমান নহয় ন। তো ঠিক আছে গাইজ।